হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থপ্ৰতিম মজুমদাৰ। আমি আজি কথা পাতিম এডিআৰই 2.0 ফাইনেল কাট অফৰ বিষয়ে। হয়, মই অলৰেডি দুটা তিনিটা ভিডিঅ'জ দিলোঁ এই পাৰ্টিকুলাৰ টপিকৰ ওপৰত, বাট যথেষ্টখিনি ষ্টুডেণ্টছৰ ডাউট আছে, যথেষ্টখিনি ষ্টুডেণ্টছৰ কুৱেৰিজ আছে যে কেনেকুৱা ধৰণৰ কি হ'ব পাৰে। এণ্ড থুলমূলকৈ দুটা এক্সামৰে আমি কাট অফৰ কথা ডিছকাছ কৰিম, যিহেতু দুটা পৰীক্ষাই মই নিজেও এটেম্প্ট কৰিছিলোঁ, মই নিজেও পৰীক্ষাত বহিছিলোঁ। এণ্ড লগতে মোৰ ফ্ৰেণ্ডছখিনিও বহিছিলে, মোৰ জুনিয়ৰ্ছখিনি ছিনিয়ৰ্ছখিনি বহুতখিনি ষ্টুডেণ্টছে বহিছে। প্লাছ এতিয়া আমি গোটেই দুটা পৰীক্ষাৰে কাট অফৰ বিষয়ে এবাৰ কথা পাতিম। কাট অফৰ বিষয়ে কথা পতাৰ আগতে মই কিছুমান বস্তু জনাই দিব বিচাৰিছোঁ, যেনেকৈ ফেক্টৰ্ছ অফ কাট অফ। কোনখিনি ফেক্টৰ্ছে কাট অফ ডিচাইড কৰে? প্ৰথম কথা, নাম্বাৰ অফ এপ্লিকেণ্টছ। আমি যিটো জানো যে কিমানখিনি ষ্টুডেণ্টছে এপ্লাই কৰিছিলে, সেইটো অবভিয়াছলি বহুত বেছি নাম্বাৰ আছিলে। 11 lakhsতকৈও বেছি আছিলে আমাৰ HSSLC পেপাৰখন এপ্লাই কৰা। এণ্ড এৰাউণ্ড 6 lakhs মান আছিলে, আই গেছ এৰাউণ্ড 6 লাখ মান, তাতকৈ অকণমান কম আছিলে চাগে আপোনাৰ ডিগ্ৰীটো এপ্লাই কৰা। বাট ইমানখিনি মানুহে পৰীক্ষা নাই দিয়া, ইমানখিনি মানুহে অবভিয়াছলি পৰীক্ষা নিদিয়ে। HSLC মে বি 8-9 লাখ মানে হয়তো পৰীক্ষা দিছে, শুনা মতে, ডাটাখিনি গম পোৱা মতে 8 lakhs চামথিং মান আছিলে। এণ্ড ডিগ্ৰীটোত চাগে 3.69 চামহেৰ এৰাউণ্ড তেনেকৈ আছিলে, আৰু 3.5 lakhs ধৰি লওক, ঠিক আছে। একজেক্ট ডাটাটো ওলাইছে অলৰেডি, বাট তথাপিতো মই থুলমূলকৈ ক'ব গৈছোঁ যে 3.5 lakhs মানে পৰীক্ষা দিছে। চ' ইমানখিনিও এপ্লিকেণ্টছ নাই ক'ব গ'লে। পেপাৰ ডিফিকাল্টি যদি কথা পাতিব যায়, HSSLC তাত আপোনাৰ পেপাৰ ডিফিকাল্টি ইমান নাছিলে, মডাৰেট লেভেল আছিলে, ইজি টু মডাৰেট লেভেল আছিলে আমাৰ যিখন 15 তাৰিখৰ হৈ যোৱা পৰীক্ষা। কিন্তু যিখন ডিগ্ৰী লেভেল হোৱা পৰীক্ষা তাত ক'ব গ'লে পেপাৰ ডিফিকাল্টি ভালেখিনি আছিলে, গোটেইখিনি পেপাৰ জাম্বল্ড আছিলে, মিক্স কৰি দিয়া আছিলে, মেথছখিনিও ইমান সহজ নাছিলে, এণ্ড জিকেখিনিও ইমান সহজ অহা নাছিলে। ফৰ এক্সাম্পল, হিষ্ট্ৰী কুৱেশ্যনছ বহুত বেছি দেখাতো যোৱা নাছিলে। ৱৰ্ল্ড জিকে, ৱৰ্ল্ড ষ্টেটিক জিকে বা স্পৰ্টছ এণ্ড গোটেইখিনি বস্তু থুলমূলকৈ মিলাই কিনে আপোনাৰ এটা পাৰ্টিকুলাৰ মাৰ্কছ মানে কেৰি কৰিছিলে, ভাল এটা ৱেটেজ কেৰি কৰিছিলে সেই পাৰ্টিকুলাৰ বস্তুখিনিয়ে, যিখিনিয়ে মানে বেছিক এটা নলেজ লাগে বাৰু। আহ, বাকী পলছ এণ্ড ডাটা কালেক্ট, য়েছ, আফটাৰ এক্সাম বহুখিনি ষ্টুডেণ্টছে ফেচবুক, ইনষ্টাগ্ৰাম, টেলিগ্ৰাম বা ইউটিউবত বিভিন্ন ইউটিউব চেনেলে দিয়া পলসমূহত যিবিলাক পল কৰে, সেই পলৰ ওপৰত ভিত্তি কৰি পেলাই আমি এটা পাৰ্টিকুলাৰ এটা আইডিয়া লগাইছোঁ, এটা আইডিয়া বনাইছোঁ। যিহেতু কি মই অলৰেডি দুটা ভিডিঅ' বনালোঁ কাট অফৰ ওপৰত, চ' মোৰো এটা থুলমূলকৈ আইডিয়া হৈ গৈছে, বা মই নিজেও যিহেতু এক্সামত বহিছোঁ, চ' মোৰো এটা পাৰ্টিকুলাৰ অপিনিয়ন আছে বা এটা ভিউ আছে, ঠিক আছে। চ' লেটছ ডিছকাছ ফাইনেল কাট অফ, যিটো মোৰ হিচাপত হ'ব লাগে, বাট নহ'ব পাৰে, ইয়াতকৈ হয়তো কম যাব পাৰে, বাট বেছিটো ডেফিনেটলি নাযায়। চ' জেনেৰেল, OBC, ST প্লেইনছ এণ্ড ST হিলছ, ইয়াত আমি কৈ দিব বিচাৰোঁ যে জেনেৰেলৰ ক'ব গ'লে জেনেৰেল মানে আনৰিজাৰ্ভড হয়। OBCৰ আমাৰ 27% ৰিজাৰ্ভেশ্যন থাকে, STত আমাৰ 15% থাকে, ST প্লেইন 7.5%, ST হিলছ চামৱেৰ এৰাউণ্ড 7% মান থাকে বাৰু। 5.5 নে 7 আছিলে, অলপ কনফিউজ, বাট ইয়া চামৱেৰ এৰাউণ্ড ডেট থাকে, এবাৰ আপুনি চেক কৰি ল'ব, ঠিক আছে। অ'কে, চ' HSSLC যিটো আমাৰ পৰীক্ষা হৈ গৈছিল, তাত আমাৰ দুটা কেটেগৰী ডিভাইড কৰিব পাৰি। এটা আমাৰ HSLC লাইক আৰ্ট, ছাইন্স, কমাৰ্চ, এণ্ড এটা হ'ল আমাৰ পাৰ্টিকুলাৰলি ছাইন্স। ছাইন্সৰ অকণমান এপ্লিকেশ্যনছ কম থাকে, অকণমান মানুহ কম থাকে, চ' কাট অফো অকণমান কম দেখা যায়। লাষ্ট ইয়াৰটো সেইটোৱে পেটাৰ্ণ আছিলে, এইবাৰ নাজানো, বাট তথাপিতো মই সেইটো পেটাৰ্ণকে ভিত্তি কৰি পেলাই মই এই পাৰ্টিকুলাৰ পেটাৰ্ণটো বনাইছোঁ। ত' জেনেৰেলৰ 110 মোৰ হিচাপত যাব পাৰে উইদাউট ছাইন্স, মানে ঠিক আছে, মানে গোটেইখিনি মিক্স কৰি 110 HSSLCত, এণ্ড ছাইন্সৰ 105, OBC 105 এণ্ড HSLC 100, SC 100 এণ্ড ছাইন্সৰ লগত 95, ST প্লেইনছ 90 এণ্ড ইপিনে 85, ST হিলছ 80 এণ্ড ইপিনে 75। চ' কোনোবাই যদি ইয়াতকৈ বেছি মাৰ্কছ স্ক'ৰ কৰিছে, তেন্তে তেওঁলোকে মোৰ হিচাপতটো ছেফ নিজকে ফিল কৰিব পাৰে, যদিও এইটো অফিচিয়েল নহয়, যদিও এইটো ক'ব গ'লে মই নিজে বনোৱা এটা ভিডিঅ'হে হয়। এণ্ড তথাপিতো মানে যদি আপোনালোকে ইয়াতকৈ বেছি পাইছে, দেন পলছসমূহৰ ওপৰত ভিত্তি কৰি বা যিখিনি মানে ডাটা কালেক্ট হৈছিলে, সেইখিনি ডাটাৰ ওপৰত ভিত্তি কৰি পেলাই আপোনালোকে ছেফ ফিল কৰিব পাৰে, এণ্ড স্কিল টেষ্টৰ প্ৰিপেৰেশ্যন কৰিব পাৰে। বা যিসকলে ইয়াতকৈ কম মাৰ্কছ পাইছে, তেওঁসকলেও ডেফিনেটলি মানে প্ৰিপেৰেশ্যন কৰিব পাৰে, যিহেতুকে এইটো একো মানে অফিচিয়েল চেবাই দিয়া মানে একো কাট অফ নহয়, মই নিজৰ এটা পাৰ্চনেল অপিনিয়ন দিছোঁ। চ' ইয়াত মানে ক'ব গ'লে একো মানে সেই হ'ব নালাগে যে মই 105 পাইছোঁ, কাট অফ 110 যাব নেকি, ত' সেনেকুৱা কথা নাই। অবভিয়াছলি যদি আপুনি 100+ পাইছে, তেনে অবভিয়াছলি ছেফ ফিল কৰিব পাৰে। বাট এইটো মানে কনফাৰ্ম, মানে কনফাৰ্মেশ্যন যে য়েছ এইখিনিৰ তলততো যাব নালাগে, আৰু এইখিনি যে কনফাৰ্ম হয় আৰু মোৰ হিচাপত দেই, মোৰ হিচাপত। নাও কামিং টু দ্য ডিগ্ৰী লেভেল, মই ইয়াতে উইথ কম্পিউটাৰটো লৈছোঁ, উইদাউট কম্পিউটাৰ নাই লোৱা। কিয়? আৰু উইদাউট কম্পিউটাৰত ক'ব গ'লে জেনেৰেলৰ বহুত কমে চিট আছে, মে বি 206টা চিট আছে, তাতেও 105টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে, এণ্ড 101টা আছে আমাৰ জেনেৰেল মেলৰ কাৰণে। OBC ST খিনিৰো আছে, মই সেইখিনি ধৰা নাই, চ' তাৰ বিষয়ে কথা নাপাতো, যিহেতু বহুতেই কম মানে মানে পষ্ট আছে, ভেকেঞ্চি আছে, চ' তাত কাট অফ ভালেখিনি হাই যাব, তাত আমি কথা নাপাতো। আমি কথা পাতিম যিখিনি মেজৰিটি আছে, মেজৰিটি মানে কি 3500তকৈও অধিক পষ্ট আছে আমাৰ যিখিনি ডিগ্ৰী উইথ কম্পিউটাৰ, সেইখিনি বিষয়ে আমি কথা পাতিম। ত' জেনেৰেলৰ 110 মোৰ হিচাপত
যদি আপুনি 100কে বেছি পাইছে, ইউ আৰ ছেফ ফ্ৰম মাই POV, ফ্ৰম মাই পইণ্ট অফ ভিউ। যদি ইয়াতকে কম পাইছে তথাপিতো ছেফ হ'ব পাৰে ডেফিনেটলি, বাট সেইটো মানে মই পাৰ্টিকুলাৰলি ছেফটোহে দিছোঁ আৰু মানে একদম যিটো 100% ছেফ। বাট তথাপিতো যদি ইয়াতকে কম পাইছে, স্কিল টেষ্ট প্ৰিপেৰেশ্যন কৰিব পাৰে, নিজকে ছেফ বুলি ভাবিব পাৰে, বিকজ বহুখিনি মানুহেতো 90, 85 আনকি কৈ আছে, চ' সেইটো এটা কথা। বাট তথাপিতো মানে মই একদম ছেফাৰ ছাইডটো কৈ আছোঁ যে 110+ পালে আপুনি ছেফ হ'ব। OBC 105, SC 95, ST প্লেইনছ 85, ST হিলছ 70। চ' দিছ ইজ মাই পাৰ্টিকুলাৰ মানে কাট অফ, যিটো অবভিয়াছলি মানে যিটো মই বনাইছোঁ, অবভিয়াছলি মই নিজে মেনুৱেলি বনাইছোঁ, বাট মই কিছুমান ফেক্টৰ্ছ ইনক্লুড কৰিছোঁ যিখিনি মই অলৰেডি এটা এক্সপ্লেইন কৰি দিছোঁ। চ' এইখিনি ফেক্টৰ্ছ লৈ পেলাইহে মই এই পাৰ্টিকুলাৰ ভিডিঅ'টো বনাইছোঁ। এণ্ড ইয়াৰ আঁৰত থকা মোৰ এইটোৱে হয় যে মানুহখিনি অকণমান এটলিষ্ট ছেফ ফিল কৰক, মানুহখিনি অকণমান এটলিষ্ট মানে মেণ্টেল যিটো মানে ট্ৰমা হৈ আছে, এনজাইটি যে কিমান পাম, 120 পালেও নাপাম নেকি, বহুতে মোক সুধিছে যে মই 125 পাই আছোঁ, মই নাপাম নেকি, মানে কমেণ্টছত মানে তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান উত্থাপন কৰিছে। চ' এই পাৰ্টিকুলাৰ ভিডিঅ'টো চালে আপোনালোকে এটলিষ্ট এটা আইডিয়া পাই যাব, এটা ক্লিয়াৰ গ'ল পাই যাব। হাই কম্পিটিশ্যন ক'ত হ'ব? কুৱেশ্যন ইজ দেট হাই কম্পিটিশ্যন হ'ব ডিগ্ৰী লেভেলটোত। কিয়? কাৰণ HSLCত কি হ'ব, 6,000তকৈ অধিক মানুহে ছাপ'জ চিলেক্ট হৈ গ'ল নেক্সট ৰাউণ্ডত, মানে ৰিটেন কোৱালিফাই কৰিলে 6,000তকৈ বেছি মানুহে। বাট আই এম চিয়'ৰ যে 6,000তকৈ বেছি মানুহে যিখিনি কোৱালিফাই কৰিছে আমাৰ এই HSLC পষ্টখিনি, তথাপিতো 3,000টা মান মানুহে চাগে ডিগ্ৰীত পাই যাব মোৰ হিচাপত। মোৰ নিজৰ চিনাকিতে বহুত আছে, বা হয়তো তেনেকুৱাকে মই গমো পাওঁ যে 3,000 মান মানুহেতো ডেফিনেটলি 100% ডিগ্ৰীত পাই যাব। এণ্ড যিখিনি আমাৰ পষ্ট আছিলে HSLC, সেইখিনি ভেকেণ্ট হৈ যাব। তো যিসকল মানুহে জাষ্ট HSLC জাষ্ট ৰিটেন কোৱালিফাই কৰিছে, তেওঁলোকে অলমষ্ট চিয়'ৰ যে তেওঁলোকৰ মানে স্কিল টেষ্টটো ভাল হ'ব, মানে স্কিল টেষ্টটো ভাল কৰিব লাগিব অফক'ৰ্ছ, মানে এনেকুৱা নহয় যে স্কিল টেষ্ট এটেম্পটে দিব নগ'ল বা স্কিল টেষ্টত একোৱে কৰি নাহিলে, তেতিয়াহ'লে নহ'ব। স্কিল টেষ্ট ভালকৈ দিব লাগিব, দেন আপোনালোকৰ ভালেখিনি চান্স আছে। বিকজ যিখিনি 6,000তকৈ বেছি পষ্ট আছে আমাৰ HSLC, তাৰে 3,000তকৈ অধিক পষ্ট কিন্তু ডিগ্ৰীত ফিল আপ হৈ যাব, এণ্ড সেই ডিগ্ৰীত ফিল আপ হোৱাখিনি আমাৰ ইয়াত ভেকেণ্ট হৈ যাব। তো যিখিনি ষ্টুডেণ্টছে পাইছে HSLC, তেওঁলোকে একদম নিশ্চিত থাকক, তেওঁলোকে যদি ৰিটেন কোৱালিফাই কৰিছে, আপোনালোকৰ ফাইনেল লিষ্টত নাম অহাটো খাটাং বুলি ক'ব পাৰি, 90% কনফাৰ্ম যে খাটাং। কিন্তু কম্পিটিশ্যনটো হাই হ'ব ডিগ্ৰী লেভেলত। কিয়? আৰু ডিগ্ৰী লেভেলত ক'ব গ'লে যিখিনি মানুহে পৰীক্ষা দিছে, অবভিয়াছলি কম সংখ্যক আছিলে পৰীক্ষা, 3.7 লাখ চাগে নহয়, বাট তথাপিতো যিখিনি দিছিলে তেওঁলোকে অকণমান মানে পঢ়ি গৈছিলে, এণ্ড এটা এক্সপিৰিয়েঞ্চ পাই গৈছিলে, এণ্ড লগতে এটা আইডিয়াও আছিলে, বা যিখিনি ষ্টুডেণ্টছে আগতে কোৱালিফাই কৰিছিল তেওঁলোকে পৰীক্ষা দিছিলে। চ' কম্পিটিশ্যন হাই হ'ব পাৰে হয়তো ডিগ্ৰী লেভেলত। ডেট ইজ দ্য ৰিজন যে মই কাট অফটো ক'ব গ'লে 110 ৰাখিছোঁ, জেনেৰেলৰ কাৰণে, মেলৰ কাৰণে অবভিয়াছলি। ঠিক আছে, ফিমেলৰ অকণমান কম যাব ডেফিনেটলি। ঠিক আছে, চ' সেইকাৰণে মই ডিগ্ৰীত অকণমান মানে বস্তুটো এনেকুৱা ৰাখিছোঁ, ডিগ্ৰী লেভেলত অকণমান কম্পিটিশ্যনটো হাই হ'ব পাৰে। এইটো মোৰ POV হয়, বিকজ অবভিয়াছলি মানে এতিয়া মই বস্তুটো কৈছোঁ, এইটো মোৰ অপিনিয়ন হয়, এইটো অপিনিয়ন কাৰো নিমিলিব পাৰে, মিলিব পাৰে, বা যিসকলে নিমিলে তেওঁলোকে কমেণ্টছত জনাব, মিলে কমেণ্টছত জনাব। ঠিক আছে, নেক্সট ষ্টেপ কি হয়, প্ৰিপেয়াৰ ফৰ দ্য স্কিল টেষ্ট। স্কিল টেষ্টৰ কাৰণে বহুখিনি ইউটিউবত ভিডিঅ'জ আছে, বহুখিনি ইউটিউবত চেনেল আছে, তেওঁলোকে ফ্ৰীলি প্ৰিপেৰেশ্যন কৰে, বা মই মোৰ টেলিগ্ৰাম চেনেলতো ফৰ ফ্ৰী কিছুমান ভিডিঅ'জ দি দিম, আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। যিহেতুকে মই নিজে দুটা পৰীক্ষা দিছিলোঁ, এণ্ড দুটা পৰীক্ষা মই অলৰেডি মোৰ নিজৰ মাৰ্কছ বা এটা এপ্ৰক্সিমেট মাৰ্কছো কৰিছোঁ। চ' সেই হিচাপতো মানে মই ভাবোঁ যে যিখিনিয়ে ধৰক মানে এইখিনি ৰেঞ্জত পাইছে তেওঁলোকে ছেফ হ'ব পাৰে। এণ্ড মই এটা বস্তুৱে কওঁ যে ADR পৰীক্ষাটো মানে পৰীক্ষা নাছিলে, এটা ফেষ্টিভেল টাইপে আছিলে, বিকজ যিহেতুকে সকলোৰে মানে পৰীক্ষাটো দিছিলে, এটা বহুত ভাল এটা পৰিৱেশ আছিলে, ভাল লাগিছিলে, মোৰো ভাল লাগিছিলে। এণ্ড আশা কৰোঁ আপোনালোকৰ সকলোৰে পৰীক্ষা ভাল হৈছে। এণ্ড যিসকলে ষ্টুডেণ্টছে মানে ধৰক এতিয়া ভাবিছে যে কনফিউজনত আছোঁ, অকণমান মাৰ্কছ কম পাইছোঁ, আই গেছ তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব লাগে স্কিল টেষ্টৰ কাৰণে। ৰিজাল্ট যেতিয়া দিব তেতিয়া দেখা যাব, নহ'লে একো নাই, বাট এটলিষ্ট এটা আপুনি কম্পিউটাৰ শিকি থ'ব কমচে কম। কম্পিউটাৰ শিকাটো একো ভুল কাম নহয়, বহুত ভালেই হয়, কম্পিউটাৰ শিকি থৈ দিয়ক, কিবা এটা কামত আহিব জীৱনত। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।